এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হেৰুৱাৰ কিমান দুখ অন্তৰত থাকিব পাৰে। এই ভাওনাখনে সেইটোকে দেখুৱাই নিজৰ পুত্ৰ আৰু নিজৰ স্বামীক হেৰুৱাৰ কিমান দুখ অন্তৰত থাকিব পাৰে। আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চালেহে আপোনালোকে সম্পূৰ্ণকৈ তেতিয়াহে নিজে বুজি পাব। হাই হেল্ল' নমস্কাৰ, মোৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ক'ত যাম, কি কথা সকলোখিনি দেখুৱাই যাম, যিহেতু আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। যদি আপোনালোকে ফেচবুক পেজলৈ আমাৰ নতুনকৈ আহিছে তেনেহ'লে পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। আজি আছে বৰ্তমান ভাওনা আৰু ভাওনালৈ বুলি ওলাইছোঁ আৰু ভাওনা আছে ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ক'ত আছে, কোনে কোনে কি কি কৰিছে সকলোখিনি দেখুৱাই যাম, আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বলক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় আই অসম। অৱশেষত ৰাইজ পাই গ'লোহি আমি নামঘৰ আৰু নামঘৰৰ গেটখনৰ তলেদি সোমাই আহি অৱশেষত পাই গ'লোঁ আমি নামঘৰ আৰু বৰ্তমান নামঘৰৰ পৰিৱেশটো খুব ধুনীয়া হৈ আছে আৰু লগতে দেখিবলৈ পালোঁ আমাৰ আজি চাউণ্ড আছে আমাৰ ধ্ৰুৱদা আৰু মৰমৰ ধ্ৰুৱদা, সকলোৱে খুব ধুনীয়াকৈ চাউণ্ড দিয়ে গম পায়। আৰু লগত আছে আমাৰ এইজন যে দেখিছে, এইজন হৈছে আমাৰ সেৱকী, অৰ্থাৎ এখেতে আজি যি আশা লৈ পেলাই এই নাটভাগ আগবঢ়াইছে সকলো যেন মনোবাঞ্ছা পূৰণ হয়। আৰু বৰ্তমান তপনক আৰু তপনেই নিমন্ত্ৰণ জনাইছে আমাক এইভাগ নামঘৰত ধুনীয়াকৈ ভিডিঅ' বনাবৰ কাৰণে। আৰু সকলোৱে চাওক ভিডিঅ'টো আৰু সম্পূৰ্ণ ভাওনা ভিডিঅ' আপোনালোকে পাব। আৰু লগতে ভাওনা কেনেকুৱা হৈছে আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে ভিডিঅ' চালেই আপোনালোকে নিজেই বুজিব যে ভাওনাখন কিমান ধুনীয়াকৈ কৰিছে। আৰু দেখিবলৈ পাইছে যে খুব বয়সস্থ ককা বৰ্তাসকলে খুব ধুনীয়াকৈ এইদৰে মানে গায়ন বায়ন পৰিৱেশন কৰিছে। সঁচাকৈ খুব কিবা এটা মানে ভাল লাগিলে। সেইবিলাক যেতিয়া আমাৰ সেই পুৰণা যিবোৰ ৰীতি নীতি নিয়ম, সেই নিয়মখিনি যেতিয়া মানে আজিকালি আধুনিকতালৈ পৰিণত হোৱাৰ পিছৰ পৰা সকলোখিনি মানে আওকাণ কৰিবলৈ লৈছে, কিন্তু এওঁলোকে সেই পৰম্পৰাখিনি এতিয়াও বচাই ৰাখিছে। সঁচাকৈ খুব ভাল লাগিছে। আৰু লগত দেখিবলৈ পালে আপোনালোকে এয়া হৈছে আমাৰ মিণ্টু দা, দশৰথ মিণ্টু দা বুলি ক'লে সকলোৱে চিনি পায় যিহেতু। আৰু আজি মিণ্টু দাই গাব আমাৰ হৰিশ্চন্দ্ৰ। হৈছে এটা কথা কওঁ, সকলো ৰাইজে গম পায় যে মিণ্টু দাৰ অভিনয়ে সকলোকে ব্যাকুল কৰি তোলে, মানে খুব ধুনীয়া অভিনয় কৰে। ৰাইজ এতিয়া সোমাই আহিলোঁ আমি গ্ৰীণ ৰুমৰ ভিতৰত, অৰ্থাৎ মেকআপ ৰুমৰ ভিতৰত। আৰু দেখিবলৈ পাইছে খুব ধুনীয়াকৈ মুচ চুচ লগাই আছে আৰু অলপ সময়ৰ পিছতে যিহেতু ভাওনা আৰম্ভ হ'ব। আৰু এইফালে বিতুপনেও আকৌ মহিলা চৰিত্ৰ কিন্তু সাংঘাতিক অভিনয় কৰে। আৰু বিতুপনকো দেখিবলৈ পাইছে যে ধুনীয়াকৈ মেকআপ কৰি আছে আৰু মন্ত্ৰী আকৌ এইফালে ড্ৰেছ পিন্ধি আছে। লগতে মুকুন্দই আকৌ মিচিক মাচাককৈ ইফালে সিফালে চাই ধুনীয়াকৈ নিজকে মেকআপ মাৰি আছে। খুব ধুনীয়া মৰম লগা কৃষ্ণ আৰু দেখিবলৈ পাইছে। আৰু লগতে সকলোৱে মেকআপ চেকআপ মাৰি থকা দেখিলে আৰু বাহিৰলৈ ওলাই আহি দেখিবলৈ পালোঁ আমাৰ মৰম লগা এই বৰ্তাজন। আৰু বৰ্তাজনে খুব ধুনীয়াকৈ হাঁহি সকলো ৰাইজলৈ মানে অন্নমুঠি যোগাৰ কৰিছে। এয়া যে দেখিছে, এয়া হৈছে আমিবোৰ সকলো কেমেৰামেন আৰু খুব ধুনীয়াকৈ মিচিকে হাঁহি ৰৈ থকা ভকত আমিবোৰ। আৰু দেখিবলৈ পাইছে এয়া হৈছে আমাৰ লাইটত থকা একদম মিচিকে হাঁহি থকা গুটকামেন, একদম মানে লাইট চাউণ্ড কিন্তু সাংঘাতিক দিয়ে এওঁলোকে। আৰু আজি এতিয়া দেখিবলৈ পাইছে যে নামঘৰত লাহে লাহে ৰাইজ গোট খাইছে আৰু দেখিবলৈ পাইছে অৱশেষত এনেকৈ ভকতসকলে ধুনীয়াকৈ নাম লৈ প্ৰায় আজৰি হৈছে। আৰু কিছু সময়ৰ পিছত ভাওনাও আৰম্ভ হ'ব হ'ল আৰু দেখিবলৈ পাইছে জনসমুদ্ৰ হৈ গ'ল। ৰাইজ আজি আপোনালোকক ক'বলৈ পাহৰিছিলে, দোহাৰ চলাব আমাৰ কৃষ্ণদাহঁতে আৰু কৃষ্ণদাৰ দোহাৰ খুবেই ধুনীয়া। আৰু লগতে আজি ভাওনা আছে বৰসঙীয়া, যোৰহাটৰ বৰসঙীয়াত আজি ভাওনা আছে। সকলোৱে চাব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব, লগতে পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। আৰু সম্পূৰ্ণ ভাওনা আমাৰ এই ব্লগৰ পিছতে আপোনালোকে পাব। আৰু এতিয়া দেখিবলৈ পাইছে যে সূত্ৰও আৰম্ভ আৰু আমাৰ এতিয়া ভিডিঅ'ও আৰম্ভ কৰিলোঁ আৰু আপোনালোকৰ কাৰণে দেই।
মহিলা চৰিত্ৰ কৰা কঁকাল ভঙা ছোৱালী কেইজনী ইজ বেটি তাই নমুনা তাই লাজ চাহ এই হরিণাথী সীতা হস্তলে আবৃত মৃতকর বস্ত্র আজীবন করিস পরিধান
হে ভগৱান, ইমান আকুলভাৱে তোমাক মই কেতিয়াও কৰা নাছিলোঁ। মোৰ সকলো শেষ হৈ গৈছে, তথাপিও মোৰ তপস্যাৰ এক বিন্দু অৱশিষ্ট আছে। এইদৰে আজি মানে ভাওনা বৰ্তমান এতিয়া শেষ হৈছে আৰু শেষ হোৱাৰ পিছত অৱশেষত সকলো ৰাইজ নিজৰ নিজৰ ঘৰৰ অভিমুখে গৈ আছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব। লগতে যদি পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে সম্পূৰ্ণ ভাওনা ভিডিঅ' আপোনালোকে এই ব্লগৰ পিছতে পাব আৰু সকলোৱে আশা ৰাখিলোঁ চাব।